যি সময়ত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কোটি কোটি টকা ব্যয় সাপেক্ষে জল জীৱন আঁচনি মিছন ৰূপায়ণ কৰিছে, ঠিক তেনে সময়তে আমি আজি দেখুৱাম এক বিপৰীত ছবি। যি বিপৰীত ছবি দেখিলে আপোনাৰ চকু কপালত উঠিব। মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ আদাবাৰী চাহ বাগিচাৰ ১ নং শ্ৰমিক লাইনত। তেওঁলোকে সেৱন কৰিবলগীয়া হৈছে বিশুদ্ধ খোৱা পানীৰ নামত কিমান যন্ত্ৰণা ভুগি তেওঁলোকে আজি পানী খাবলগীয়া হৈছে। মই সেই পৰিৱেশটোক দেখুৱাম, মোৰ সহযোগীয়ে দেখুৱাব কিমান এটা দুৰ্গন্ধময় পৰিৱেশ, কিমান আৱৰ্জনাৰ মাজত আজি তেওঁলোকে এনেদৰে ভগ্ন নলাৰে বৈ অহা পানী আজি তেওঁলোকে সেৱন কৰিবলগীয়া হৈছে, আজি পানী সংগ্ৰহ কৰিবলগীয়া হৈছে। মই সেই দৃশ্যটো দেখুৱাইছোঁ। এইসকল স্থানীয় মহিলাই দূৰ দূৰণিৰ পৰা অহা এই ভগ্ন যিটো নলাৰ পানী সংগ্ৰহ কৰি আজি তেওঁলোকে সেই বিশুদ্ধ খোৱা পানী আজি বৰ সেৱন কৰাৰ দৰে এক পৰিৱেশৰ সূচনা হৈছে ৰঙাপাৰা আদাবাৰী চাহ বাগিচাৰ ১ নং শ্ৰমিক লাইনত। মোৰ সৈতে স্থানীয় মহিলা আছে, তেওঁলোকে কিমান যন্ত্ৰণাৰ মাজেৰে আজি তেওঁলোকে পানী সংগ্ৰহ কৰি তেওঁলোকে কাপোৰ ধোৱা, ভাত ৰন্ধা, গা ধোৱা, ছাত্ৰ ছাত্ৰীসকলক স্কুললৈ পঠোৱাৰ প্ৰাক মুহূৰ্তত যি তেওঁলোকৰ গা ধোৱা পৰ্ব সেইখিনি তেওঁলোকে আজি কৰিবলগীয়া হৈছে। কিমান যন্ত্ৰণা ভুগিছে পানীৰ পৰা এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে তেওঁলোকে আজি হাহাকাৰ কৰিবলগীয়া হৈছে। মোৰ সৈতে স্থানীয় এজন যুৱক আছে, মই তেখেতৰ পৰা জানিব বিচাৰিম প্ৰথমে যে কিমান এটা লেতেৰা পৰিৱেশৰ মাজত আজি এইদৰে পানী সংগ্ৰহ কৰিবলগীয়া হৈছে, কি খবৰ? হয়, আজি আমি গম পাই আছোঁ যে 2022ত জল জীৱন মিছন অসম চৰকাৰে এই আঁচনিটো ধৰিছে আৰু ধৰি আমাৰ আদাবাৰী চাহ বাগিচাতো মানে আঁচনিটো কাম কৰিছে, কিন্তু আজিলৈকে কিন্তু পানী অপেনিং কৰা নাই বা ব্যৱহাৰ কৰা নাই। আমাৰ আদাবাৰী ৰাইজে এই পানী লৈ মানে বহুত অসুবিধা পায়। আজি চাব গ'লে আপোনালোকে নিজে চাইছে এই নলাৰ পৰাহে পানী উঠাই আছে, আৰু এই পানী উঠাই ৰাতিপুৱা কামতো যায়, ল'ৰা ছোৱালীক স্কুলতো পঠিয়ায়, কিমান অসুবিধা পায়, মানে বহুতে মানে বেয়া পৰিস্থিতি। তো আমি ইয়াতকৈ মানে দুখ লগা কথা বেলেগ আৰু নাই বুলি ক'লেই হ'ল আৰু। হয়, এইদৰে তেওঁ আদাবাৰী চাহ বাগিচাৰ কৰ্তৃপক্ষই যিদৰে চাহ বাগিচাৰ ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰিব লাগিছিল, ঠিক তেনেধৰণে যোগান নধৰাৰ অভিযোগ আজি স্থানীয় ৰাইজে তুলিছে, যাৰ পৰিপ্ৰেক্ষিতত আজি এনেদৰে লেতেৰা পৰিৱেশৰ মাজত তেওঁলোকে পানী যোগান বা পানী সংগ্ৰহ কৰিবলগীয়া হৈছে। মই সেই পৰিৱেশটো দেখুৱালোঁ, আৰু সেয়া যি কি নহওক আদাবাৰী চাহ বাগিচাৰ কৰ্তৃপক্ষক বিশুদ্ধ খোৱা পানী যোগান ধৰিবলৈ আদাবাৰী শ্ৰমিক ৰাইজে তেওঁলোকক দাবী জনাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।